নমস্কাৰ সকলোকে স্বাগতম জনাইছো। শেহতীয়া যি উন্নয়ন, কৰবাত ডাবল ইঞ্জিনৰ চৰকাৰ বুলি কোৱা হৈছে, কৰবাত এডভান্টেজ অসম বুলি কোৱা হৈছে, কৰবাত উদ্যোগীকৰণ, বাণিজ্যিকৰণ ইত্যাদি শব্দৰে অভিধা দিয়া হৈছে। এতিয়া কথাটো হ'ল, ইতিমধ্যে আমি আগৰ প্ৰতিবেদনত এইটো কথা আমি ৰাজহুৱা কৰিছো, কিয় উন্নয়ন প্ৰয়োজন নাই, গছ-গছনি, বনাঞ্চল, জলাশয় ধ্বংস কৰি উন্নয়নৰ প্ৰয়োজন নাই, সেই কথাটো যুক্তি সহকাৰে আমি কৈছো। এতিয়া যেহেতু উন্নয়ন কৰিবই, উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে মাৰ বান্ধি থিয় হৈছে, আৰু যেহেতু এডভান্টেজ অসম, ডাবল ইঞ্জিনৰ চৰকাৰৰ কথাবিলাক সদায় গানবাদী গায়ে আছে, গতিকে আজি আমি এটা সাৱধানমূলক বাতৰি পৰিৱেশন কৰিবলৈ বিচাৰিছো। সাৱধানমূলক বুলি কৈছো যে সকলোৱে জানে যে অসমত বৰ্তমান প্ৰায় ৩৪ লাখ মান নিবনুৱা আছে। এতিয়া ৩৪ লাখ নিবনুৱাৰ হিচাপটো হ'ল যে অসমত যিখিনি পঞ্জীয়ন কৰিছে সেইখিনিৰ সংখ্যাহে ৩৪ লাখ। বাকী কিমান আচলতে নিবনুৱা আছে সেই কথাটো স্পষ্ট নহয়, কাৰণ আজিলৈকে অসমত হওক, ভাৰতবৰ্ষত হওক লোকপিয়ল নহল। এতিয়া জাতিগত লোকপিয়লৰ কথাটো মোদী অৱশ্যে কৈ আছে। এতিয়া কথাটো হ'ল, প্ৰকৃত নিবনুৱাৰ কথাটো পোহৰলৈ নাহিলেও ৩৪ লাখ মান নিবনুৱা আছে বুলি চৰকাৰী হিচাপ মতে ধৰা হৈছে। এতিয়া তাৰোপৰি এনেকুৱা নিবনুৱা আছে যাক আমি শ্বেডো বুলি ক'ব পাৰোঁ, ছাঁ বুলি ক'ব পাৰোঁ, যে তেওঁলোকে দেখাত কৰ্মত আছে কিন্তু বাস্তৱত তেওঁলোক নিবনুৱা। এতিয়া সেই উদাহৰণটোৰ ক্ষেত্ৰত ব্যাখ্যা এটা আছে। আমি উদাহৰণ এটা দিছোঁ যে গুৱাহাটীৰ দাঁতিকাষৰীয়া এটা অঞ্চল আছে, এই জাকজমকীয়া গুৱাহাটীৰ দাঁতিকাষৰীয়া এটা অঞ্চল আছে যিটোক চাতাৰ গাঁও বুলি কোৱা হয়, আৰু চৰকাৰী নথিমতে এইখন এখন বন গাঁও। এতিয়া সেই চাতাৰ গাঁৱলৈ গ'লে, ৰাণীৰ পৰা ঠিক সোমাই গ'লে আপুনি দেখিব সেই গাঁওখনত আপুনি শ্বেডো এমপ্লয়মেণ্ট দেখা পাব বা আপুনি ছায়া নিবনুৱা দেখা পাব। এতিয়া ছায়া নিবনুৱা কেনেকৈ, যে সেই ৰাণীত দুটা বিশেষ উদ্যোগ আছে বা দুটা বিশেষ প্ৰতিষ্ঠান আছে, এটা হ'ল পেপচি আৰু আনটো হ'ল একলেণ্ড। নাম দুটা আপোনালোকে শুনিছে। এতিয়া সেই দুয়োটা উদ্যোগত যেতিয়া বাৰিষা কাল আহে, গ্ৰীষ্মকাল আহে, তেতিয়া তাত বহুত নিবনুৱাৰ প্ৰয়োজন হয়, কাৰণ গৰমৰ দিনত পেপচিৰ চাহিদা বৃদ্ধি পায়, একলেণ্ডত মানুহৰ সংখ্যা বৃদ্ধি হয়, ফুৰিবলৈ যায়, গতিকে তাত মানুহৰ প্ৰয়োজন হয়, কৰ্মচাৰীৰ প্ৰয়োজন হয়। গতিকে সেই গাঁওখনৰ পৰা সেই মানুহখিনিয়ে সেই তাত কাম কৰিবলৈ যায়। কিন্তু যেতিয়া তাত শীতকাল আহে, যেতিয়া খৰালি কাল আহে, তেতিয়া পেপচিৰো চাহিদা কমি যায়, একলেণ্ডৰো চাহিদা কমি যায়, কাৰণ গৰম নাথাকিলে পেপচি নাখায়, গৰম নাথাকিলে মানুহ একলেণ্ডলৈ নাযায়। তেতিয়া আকৌ সেই মানুহখিনিক কামৰ পৰা উলিয়াই দিয়া হয়, অৰ্থাৎ তেওঁলোকে ৬ মাহ কাম কৰে, ৬ মাহ ঘৰত বহি থাকে। গতিকে সেইখিনিক আমি নিবনুৱা বুলিয়ে ক'ব লাগিব। তেওঁলোকক ৬ মাহৰ বাবেহে অস্থায়ীভাৱে তেওঁলোকক কামত নিয়োজিত কৰা হয়, বাকীখিনি সময় তেওঁলোকে ঘৰত শুই বহিয়ে থাকে। সেইটো হ'ল এটা উদাহৰণ। এতিয়া কথা হ'ল, সেই ক্ষেত্ৰত আমি সাৱধানমূলক কথাটো এতিয়া ৰাজহুৱা কৰিব বিচাৰিছোঁ যে দেখাত গোটেই কথাটো খুব সুন্দৰ, যে এডভান্টেজ অসম পাতিছে, অসমলৈ আমুক দেশৰ প্ৰতিনিধি আহিছে, অসমলৈ আম্বানী, আদানী ইত্যাদি দেশৰ উদ্যোগপতি আহিছে, ইমান লাখ কোটি টকাৰ বিনিয়োগ হ'ব। লগতে উন্নয়নো অসমত চলি আছে, চাৰিওফালে অভাৰব্ৰিজ বনাইছে, ৰাষ্ট্ৰীয় ঘাইপথ বনাইছে, সকলো বনাইছে। এতিয়া সেই উন্নয়নৰ ক্ষেত্ৰত আমি ইতিমধ্যে কৈছো যে ৰাইজৰ মাটিবিলাক এতিয়া কাঢ়ি ল'বলৈ বিচৰা হৈছে, বিল জলাশয়ৰ মাটিবিলাক কাঢ়ি ল'বলৈ বিচৰা হৈছে, আৰ্দ্ৰভূমিৰ মাটিবিলাক কাঢ়ি ল'বলৈ বিচৰা হৈছে। এতিয়া সেইটো আৰু আমি ব্যাখ্যা নকৰোঁ। এতিয়া কাঢ়ি লোৱাৰ পাছত তাত কি হ'ব? সেই যে মাটিসমূহ কাঢ়ি ল'লে, মাটিসমূহ যে কোনোবা কোম্পানীক দি দিলে, তাৰপিছত তাত কি হ'ব? তাত হ'ব উন্নয়ন, তাৰমানে নিৰ্মাণ কাৰ্য হ'ব। এতিয়া নিৰ্মাণ কাৰ্য মানে এইটো বুজাইছো যে তাত হয়তো এটা কোম্পানী হ'ব, তাত গুডাউন হ'ব, তাত লজিষ্টিক পাৰ্ক হ'ব, তাত হস্পিটেল হ'ব, তাত হোটেল হ'ব ইত্যাদি হ'ব। এতিয়া সেইসমূহ যেতিয়া হ'ব, তাত এটা নিৰ্মাণ হ'ব। এতিয়া সেই নিৰ্মাণটোৰ বাবে কি কি প্ৰয়োজন হ'ব? নিৰ্মাণটোৰ বাবে প্ৰয়োজন হ'ব শিল, বালি, ইটা, চিমেণ্ট, একদম সাধাৰণ ভাষাত কৈছো, মাটি, বালি ইত্যাদি। এতিয়া কথাটো হ'ল, এই যিটো সাৱধানবাণী, এই সাৱধানবাণীটো খুব থাপি থুপি ৰখা হৈছে, ইয়াক খুব গোপনে ৰখা হৈছে, কিন্তু ইতিমধ্যে ই ভাৰতবৰ্ষত মহামাৰী ৰূপে পৰিগণিত হৈছে।
আমি গোটেইখিনি তথ্য সহকাৰে দিম যে ই ইতিমধ্যে মহামাৰী হৈছে যে কোভিড-19ৰ কথাটো বা কোভিড বেমাৰটোৰ কথাটো খুব ঢাকঢোল কোবোৱা হয় বাতৰিত খুব দেখিলে সেইটো মহামাৰী ঘোষণা হয় তাত লকডাউন দিয়া হয় কিন্তু ভাৰতবৰ্ষত এটা সাইলেন্ট কিলাৰ আছে বা এটা খুব নীৰৱ ঘাতক আছে এটা নীৰৱ বেমাৰ আছে সেই বেমাৰটোৱে ইতিমধ্যে বাকিখিনি ৰাজ্যত ভয়ংকৰ ৰূপ লৈছে বিশেষকৈ যিখিনি ৰাজ্যত ইতিমধ্যে এই উন্নয়ন হৈ গ'ল যিটো উন্নয়ন এতিয়া অসমে বিচাৰি আছে অসম চৰকাৰে বিচাৰি আছে যিটো উন্নয়নৰ কথা কৈ আছে সেই উন্নয়ন যিখিনি ৰাজ্যত ইতিমধ্যে হৈ গ'ল যিকেইখনক আমি ভাৰতবৰ্ষৰ ডেভেলপ বুলি কৈ থাকো উন্নত ৰাজ্য বুলি কওঁ সেইকেইখনৰ এইটো এটা মহামাৰী যেনে বুলি ক'লে মধ্যপ্ৰদেশ ৰাজস্থান এনেকুৱাবিলাক ৰাজ্যত এতিয়া এইটো এটা মহামাৰী ই এটা নীৰৱ ঘাতক সম্প্ৰদায়ৰ পাছত সম্প্ৰদায় গাঁৱৰ পিছত গাঁও নিশেষ হৈ গৈছে এতিয়া বিশেষ কথাটো কি যে আমি যে কৈছো এই নিৰ্মাণ কাৰ্য এই উন্নয়নৰ বাবে প্ৰয়োজনীয় যিখিনি বস্তু এই শিল বালি ইটা এইখিনি কোনে যোগান ধৰে আমি ঠিকাদাৰৰ কথা কোৱা নাই এইখিনি কোনোবা কুৱেৰীৰ পৰা আহে অৰ্থাৎ শিলৰ কুৱেৰী বালিৰ কুৱেৰী ইত্যাদি চিমেণ্টৰ কাৰখানা ইত্যাদি সেইসমূহত কাম কৰিবলৈ কিছু মানুহ থাকে কোম্পানীৰ মালিকে কাম নকৰে তাত কিছু শ্ৰমিকে কাম কৰে এতিয়া ইতিমধ্যে ৰাজস্থান হওক মধ্যপ্ৰদেশ হওক এনেকুৱা যিবিলাক কুৱেৰী বা কাৰখানাত কাম কৰা মানুহ সেইখিনি ইতিমধ্যে ভুগি আছে এতিয়া সেই বিশেষ বেমাৰটোৰ নাম হ'ল চিলিকোচিছ পুনৰ কৈছো চিলিকোচিছ এটা কথা হ'ল চিলিকোচিছৰ কথা আপুনি কোনো প্ৰথম শ্ৰেণী সংবাদ মাধ্যমৰ নুশুনে আমি চিলিকোচিছ কি বস্তু সেটো আমি ভিডিও আকাৰে দেখুৱাম প্ৰথমতে আমি কিছু কথা কৈ ল'ব বিচাৰিছো এটা কথাটো হ'ল সেই তথ্যটো অনুসৰি প্ৰায় 2015-16 বছৰত চিলিকোচিছত ভাৰতবৰ্ষত আক্ৰান্ত ৰোগীৰ সংখ্যা আছিল প্ৰায় 1.1 কোটি যেটো এতিয়া 2024-25 বৰ্ষত 5.5 কোটিলৈ বৃদ্ধি পাইছে অৰ্থাৎ 9 বছৰতে 4 কোটি মানুহে ইতিমধ্যে চিলিকোচিছত আক্ৰান্ত হৈছে এটা চিলিকোচিছ কি বস্তু বুলি ক'লে চিলিকোচিছ এটা কোভিডতকৈ ভয়ংকৰ মহামাৰী এটা চিলিকোচিছটো আহিছে এইখিনিৰ পৰা যে এটা বিশেষ বেমাৰ আছে সেটো নাম হ'ল টিবি অৰ্থাৎ টিউবাৰকুলোচিছ এতিয়া হেতুক অসমীয়াত কোৱা হয় যক্ষ্মা ৰোগ আৰু ইতিমধ্যে ভাৰত চৰকাৰে 2025 চনটো ডেডলাইন ধৰিছে যক্ষ্মা ৰোগ ভাৰতবৰ্ষত নিৰ্মূল কৰাৰ ক্ষেত্ৰত কিন্তু লক্ষণীয় কথাটো হ'ল 2025 চনলৈকে চিলিকোচিছত আক্ৰান্ত মানুহৰ সংখ্যা হ'ল প্ৰায় 5.5 কোটি এতিয়া চিলিকোচিছটো হ'ল সেই যক্ষ্মা বা টিবিৰ এটা এডভান্স ফৰ্ম বা এটা নতুন ৰূপ এটা হেতু কোৰ পৰা আহিছে বুলি ক'লে যে যিখিনি শ্ৰমিকে এই শিলৰ কুৱেৰীসমূহত কাম কৰে চিমেণ্টৰ কাৰখানাত কাম কৰে নিৰ্মাণ কাৰ্যত কাম কৰে ঘৰ বনোৱা বিল্ডিং বনোৱাত কাম কৰে সেই মানুহখিনি গাত চিলিকোচিছ ধৰা পৰিছে কিন্তু লক্ষণীয়ভাৱে চৰকাৰেটো থাপি থুপি ৰাখিছে কাৰণ বেমাৰটো ঘাতক এটা চিলিকোচিছ কেনেকৈ হয় বুলি ক'লে যে সেই যিসমূহ শ্ৰমিক তেওঁলোকে চিমেণ্টৰ কাৰখানা শিলৰ কুৱেৰী বা বালিৰ খাদানত কাম কৰাৰ পাছত বা এই নিৰ্মাণ কাৰ্যত কাম কৰাৰ পাছত তেওঁলোকৰ গাত চিলিকোচিছ ধৰা পৰিছে যে তেওঁলোকে যেতিয়া সেই উদ্যোগসমূহত কাম কৰে এই খনিসমূহত কাম কৰে তেতিয়া আপুনি লক্ষ্য কৰিব শিল ভঙাৰ প্ৰয়োজন তো শিল ব্লাষ্টিং কৰা হয় বা বালি উঠোৱা হয় নিৰ্মাণ কাৰ্যত তেনেকৈ চিমেণ্ট বালি ব্যৱহাৰ কৰি নিৰ্মাণ কাৰ্য কৰা হয় তাত এটা ডাষ্ট ওলায় বা এটা ধূলি ওলায় আপুনি নিজে দেখিব নিৰ্মাণ কাৰ্য হ'লে খুব ধূলিময় হয় এতিয়া বা এই শিলৰ কুৱেৰীসমূহত ধূলি দেখা পাব এতিয়া সেই ধূলিসমূহ আপোনাৰ সেই শ্ৰমিকসকলৰ উশাহ নিশাহত লাংছত জমা হয় হৃদযন্ত্ৰত জমা হয় যে তেওঁলোকে চিমেণ্টৰ কাৰখানা শিলৰ কুৱেৰী বা এই নিৰ্মাণ কাৰ্যসমূহত দীঘলীয়া সময় কাম কৰাৰ ফলত কি হয় উশাহ নিশাহত সেই ডাষ্টসমূহ তেওঁলোকে গ্ৰহণ কৰে শ্বাস প্ৰশ্বাসত গ্ৰহণ কৰে যিখিনি কৈ তেওঁলোকৰ পেটত জমা হয় এতিয়া কথাটো হৈছে যে সেইটো জমা হোৱাৰ ফলত কি হৈছে যে আৰম্ভণিৰ সময়ত তেওঁলোকৰ সেই লাংছটো বা সেই পেটটো ফুলি যায় তাৰপিছত তেওঁলোকৰ লাহে লাহে কাহ হ'বলৈ আৰম্ভ কৰে তাৰপিছত তেওঁলোকৰ উশাহ নিশাহত সমস্যাৰ সৃষ্টি হয় লগতে আৰু গোটেই বেমাৰটো দেখাত টিবি নিচিনা হয় যক্ষ্মাৰ নিচিনাই দেখা যায় কাৰণ লক্ষণসমূহ তেনেকুৱাই কাহ হয় বমি হয় উশাহ নিশাহৰ সমস্যা হয় তাৰপিছত তেওঁলোকক হস্পিটেলত ভৰ্তি কৰা হয় বা চিকিৎসালয়ত ভৰ্তি কৰা হয় এতিয়া যিহেতু তেওঁলোক দুখীয়া মানুহ শ্ৰমিক
গতিকে তেওঁলোকে চিকিৎসালয়ত চৰকাৰী চিকিৎসালয়ত ভৰ্তি হয়। কিন্তু চিকিৎসালয়ত ভৰ্তি হোৱাৰ পাছত এই বেমাৰটো দীঘলীয়াকৈ হয়, এদিন দুদিনৰ বেমাৰ নহয়, যে বেমাৰটো দেখাত টিবি নিচিনা, কিন্তু ই দীঘলীয়া সময়ৰ বাবে হয়, যাৰ বাবে কি হয়, এইসমূহ যিহেতু শ্ৰমিকৰ পৰিয়াল, গতিকে তেওঁলোকে দীৰ্ঘ সময় ধৰি চিকিৎসা কৰাটো চিকিৎসালয়ত সম্ভৱ নহয়, অৰ্থাৎ হস্পিটেলত ৰাখি চিকিৎসালয়ত ৰাখি চিকিৎসা কৰাটো সম্ভৱ নহয়। তাৰ ফলত কি হয়, তেওঁলোক ঘৰলৈ গুচি আহে, সেই কামটো বাদ দি গুচি আহে, আৰু অতি ভয়ংকৰভাৱে তেওঁলোকে এতিয়া ঘৰত অক্সিজেন লৈ থাকিব লগা হৈছে। যে এখন ভাৰতবৰ্ষৰ অন্যতম আগশাৰীৰ আলোচনী দ্য কাৰাভানে শেহতীয়াকৈ এটা প্ৰতিবেদন ৰাজহুৱা কৰিছে, এটা 1500 পৃষ্ঠাৰ প্ৰতিবেদন ৰাজহুৱা কৰিছে, আৰু এটা ভিডিঅ' তেওঁলোকে মুকলি কৰিছে। সেই ভিডিঅ'টোৰ আমি কিয়দ অংশ হুবহু তুলি দিছোঁ, আপোনালোকে প্ৰথমতে কথাখিনি বুজি লওক। इसी जगह पर सो रहा हूँ मैं, रात के 4 बजे झाड़ा लग के और बुखार से नहीं, तो मैंने नो नाइट हो रही, नौक नहीं, सांस चल गई मेरे, हाल स्वान 4 मोहन ने 10,000 भर्ती कराया। पत्थर को धंधो करे, पत्थर को खान भी करी, 45 साल खान करी। क्या बीमारी हुई है आपको पता है? गंगापुर के डॉक्टर ने ये कही कि भाई तुम्हारे टीबी का है, तुमने पत्थर को काम किया है, तुम्हारे फेफड़े पे ये पत्थर जम गया है। 25 साल पत्थर को काम एक सतुना से किया है मैंने। मान यहाँ से कम 20 किलोमीटर आगे काम किया है पत्थर का, धांधुरे चौबे की, इनमें मैंने पत्थर को काम किया है। मेरे साहब एक तो सांस की तकलीफ, बुखार की, उल्टी की, और साहब मैंने कल इन्फेक्शन की जांच कराई है। तो अभी आप ऑक्सीजन पर हैं, ऑक्सीजन आप लेते हैं, आप बताइए तबीयत खराब होती है, क्या होता है, ऑक्सीजन की क्या स्थिति है, लाइट का क्या स्थिति है, बताइए। ऑक्सीजन लगाते हैं, लाइट कम आवे नहीं आवे, जब परेशानी आवे भर्ती। এতিয়া কথা হ'ল, এইখিনি মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ শ্ৰমিক, এইখিনিয়ে ইতিমধ্যে চিলিকোচিছত ভুগিছে। এতিয়া এই বেমাৰটো তেওঁলোকৰ দীঘলীয়াকৈ হৈ আছে, 8, 9, 10 বছৰ পৰ্যন্ত হৈছে, আৰু তেওঁলোকে চিকিৎসালয়ত থাকি চিকিৎসা কৰিব নোৱাৰাৰ বাবে এনেদৰে ঘৰত অক্সিজেন লৈ তেওঁলোকে জীৱন যাপন কৰিবলৈ চেষ্টা কৰিছে। এতিয়া কথাটো হ'ল, তেওঁলোকৰ যিহেতু আৰ্থিক অৱস্থাটো বেয়া, আৰু যিহেতু চিলিকোচিছ হোৱাৰ পাছত তেওঁলোকৰ যিটো উপাৰ্জন, সেইটো 60% বেমাৰটো চিকিৎসা কৰাত প্ৰয়োজন হয়, আৰু যিহেতু পুৰুষজনে শ্ৰম কৰিব নোৱাৰা হয় বা উপাৰ্জন কৰিব নোৱাৰা হয়, তাৰ ফলত মহিলাগৰাকীয়ে সেই ঘৰখন চলাবলগীয়া হয়। দ্বিতীয়টো সমস্যা। তাৰপিছত কি হয়, শেহত এই বেমাৰটো যিহেতু ভাল নহয় বা এইটো তেওঁলোকে নিৰাময় নহয়, তেওঁলোকে মৃত্যুমুখতো পৰে। তেনেকৈ মধ্যপ্ৰদেশ, ৰাজস্থান আদি অঞ্চলৰ আদিবাসী মানুহৰ তেনেকুৱা গাঁও উচন হৈ গৈছে, তেনেকুৱা বহু মানুহৰ মৃত্যু হৈছে, কিন্তু বেমাৰটো লুকুৱাই ৰখা হৈছে। এতিয়া উদাহৰণটো এইকাৰণে আনিছোঁ যে সেই উন্নয়নৰ ঢোলটো, সেই ঢাক ঢোলটো এতিয়া অসমত কোবোৱা হৈছে। যিটো উন্নয়ন ইতিমধ্যে মধ্যপ্ৰদেশ, ৰাজস্থান আদি ডাঙৰ ডাঙৰ ৰাজ্যবিলাকত হৈ গ'ল, এতিয়া সেই উন্নয়নৰ ঢাক ঢোলটো অসমত কোবোৱা হৈছে। এতিয়া কোম্পানীয়ে অসমত ইণ্ডাষ্ট্ৰি কৰিব, উদ্যোগ কৰিব, লজিষ্টিক পাৰ্ক কৰিব, ইত্যাদি ইত্যাদি। কিন্তু সেইখিনি কৰিবলৈ যাওঁতে ভুগিব লাগিব অসমৰ শ্ৰমিক বা এই উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰমিক, কাৰণ ইতিমধ্যে মেঘালয়তো একেটা কাম আৰম্ভ কৰা হৈছে, অসমতো কাম আৰম্ভ কৰা হৈছে, আৰু অদূৰ ভৱিষ্যতে অৰুণাচলতো হ'ব। এতিয়া যদি সেই ধৰণে উন্নয়ন কৰা যায়, তেতিয়া এই উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰমিকখিনিও কিন্তু সেই চিলিকোচিছত ভোগাৰ সম্ভাৱনা বৃদ্ধি পায়। কাৰণ ইতিমধ্যে আপোনালোকে দেখিছে কেনেকৈ অসমত উন্নয়ন কৰা হৈছে, যে ৰাস্তা ঘাট, অভাৰব্ৰিজ বনোৱাৰ নামত কেনেকৈ পণবন্দী কৰা হৈছে আপোনালোকে দেখিছে, কেনেকুৱা উন্নয়ন হৈছে দেখিছে। গুৱাহাটীৰ পৰিৱেশ অভাৰব্ৰিজ বনাওঁতে কেনেকুৱা হৈছে দেখিছে। গতিকে সেই উন্নয়ন অসমত অনাগত সময়ত হ'ব, সেই লজিষ্টিক পাৰ্ক নিৰ্মাণ হ'ব, কোম্পানী নিৰ্মাণ হ'ব। তেতিয়া এই অসমৰ শ্ৰমিকসকলে কিন্তু এই চিলিকোচিছত ভুগিব। কাৰণ এইটো কথা ঠিক, আমি 34 লাখ নিবনুৱা কথাটো এনেই কোৱা নাই, যে সেই 34 লাখ নিবনুৱাই যদি আমি ধৰিও লওঁ, চৰকাৰে কোৱাৰ ধৰণে ধৰিও লওঁ যে সেইখিনিয়ে সংস্থাপন পালে, সেইখিনিয়ে বাৰু কোম্পানীটোত চকীদাৰৰ পৰা পিয়নৰ পৰা আদি কৰি গোটেইখিনি কামখিনি তেওঁলোকে সংস্থাপন পালে। কিন্তু যিখিনি গাঁৱৰ মানুহ আছিল, যিখিনিৰ পৰা এই বিলখন, পথাৰখন কাঢ়ি লোৱা হ'ব, সেই মানুহখিনি ক'লৈ যাব?
যে এতিয়া দৰা বিলৰ কথাটো আহিছে, দীপৰ বিলৰ কথাটো আহিছে। সেই দীপৰ বিলখন, সেই দৰা বিলখন লৈ চলি থকা যিখিনি মানুহ আছিল, যেনে মাছমৰীয়া, যেনে কুমাৰ, যেনে গোপালক, যেনেকে খেতিয়ক, সেই মানুহখিনি কলৈ যাব? সেই পথাৰখন, সেই বিলখন নথকাৰ ফলত তেওঁলোকে কি কৰি খাব? তেওঁলোকে কোম্পানীত কাম কৰিব লাগিব। এতিয়া কোম্পানীত কাম কৰা মানে তেওঁলোক যদি অশিক্ষিত হয়, তেওঁলোক যদি সাধাৰণ মানুহ হয়, তেওঁলোক সাধাৰণ শ্ৰমিক হয়, তেতিয়াহ'লে তেওঁলোকে এই কামবিলাকেই কৰিব লাগিব। ক'ৰবাত কোনোবাই শিলৰ কুঁৱৰীত কাম কৰিব, কোনোবাই ক'ৰবাত চিমেণ্টৰ কাৰখানাত কাম কৰিব, ক'ৰবাত কোনোবাই নিৰ্মাণ কাৰ্যত কাম কৰিব। কৰাৰ ফলত কি হ'ব? দীৰ্ঘ সময়ত তেওঁলোকৰ এই শ্ৰমিকসকলৰ দৰে চিলিকোচিছ বেমাৰ হোৱাৰ সম্ভাৱনা আৰম্ভ হৈ যাব। সেইটো নিশ্চিত, কাৰণ চৰকাৰে যিহেতু গাপ দি ৰাখিছে, তাৰমানে এইটো এটা বেমাৰ মহামাৰী হয়, নীৰৱ ঘাতক হয়, সেইকাৰণে চৰকাৰে ইয়াক গাপ দি ৰাখিছে। চৰকাৰে টিবিৰ কথা কয়, যক্ষ্মাৰ কথা কয়, কিন্তু চিলিকোচিছৰ কথা নকয়। কিন্তু ভাৰতবৰ্ষত ইতিমধ্যে এইটো এটা দশক ধৰি এইটো এটা অস্থিৰ পৰিৱেশ চলি আছে। এই বেমাৰটোৱে ইতিমধ্যে ভয়াৱহ ৰূপ লৈছে। আমি ইতিমধ্যে কৈছো যে 5 কোটি মানুহ এতিয়া চিলিকোচিছত আক্ৰান্ত। এতিয়া যদি সেই উন্নয়নটো হয়, সেই বিলখন, সেই নদীখন, সেই জলাশয়, সেই চৰণীয়া পথাৰ যি কাঢ়ি লোৱা হয়, এই মাছমৰীয়া, এই কুমাৰ, এই যিসমূহ খেতিয়ক বা এই যিসমূহ গোপালক আছিল, তেওঁলোকৰ কাম নাইকিয়া হ'ব। তেওঁলোকে সেইখিনি কাম বাদ দিব লাগিব। বাদ দি তেওঁলোকে কোম্পানীতে কাম কৰিব, আৰু তেতিয়া তেওঁলোকৰ এই চিলিকোচিছ হ'ব। কাৰণ সেই নিৰ্মাণ কাৰ্য একেধৰণৰে হ'ব, তাত আৰু বেলেগ বস্তু নালাগে। চিমেণ্ট, বালি, ইটা, শিল সেইখিনিয়ে লাগিব। আৰু সেইখিনিৰ বাবে আকৌ বেলেগ বেলেগ উদ্যোগ হ'ব, শিলৰ কুঁৱেৰী হ'ব, বালিৰ মহল হ'ব, ইত্যাদি ইত্যাদি। এইসমূহতে কাম কৰিব লাগিব, কাৰণ তেওঁলোক শিক্ষিত নহয়। বা তেওঁলোক শিক্ষিত হ'লেও তেওঁলোকে কোম্পানীৰ মেনেজাৰটো নাপায়, তেওঁলোকে শ্ৰমিক হিচাপেই কাম কৰিব লাগিব। এই যেনেকৈ মধ্যপ্ৰদেশ, ৰাজস্থানৰ আদিবাসী মানুহখিনিয়ে ভুগি আছে, তেনেকৈ অসমৰ জনজাতীয় বা থলুৱা খিলঞ্জীয়া মানুহখিনিয়ে ভুগিব লাগিব। যিখিনিয়ে এই সাধাৰণ কামবিলাক কৰি পেটে ভাতে খাই আছে, সেই মানুহখিনি শেহত গৈ শ্ৰমিকেই হ'ব লাগিব। আৰু শ্ৰমিক হোৱাৰ পাছত নিশ্চিত যে চিলিকোচিছ হ'বই, কাৰণ চিমেণ্ট, বালি এইবিলাকৰ সংস্পৰ্শত দীৰ্ঘ সময় আহিলে চিলিকোচিছ হয়। আৰু সেই কথাটো আমি এনেই দাবী কৰি থকা নাই, এইটো ভাৰতবৰ্ষত গাপ দি ৰখা হৈছে, কিন্তু বিশ্বত ইতিমধ্যে খলকনি সৃষ্টি কৰিছে। পুলিটজাৰৰ দৰে সংবাদ গোষ্ঠী, BBC দৰে সংবাদ গোষ্ঠী, ডাউন টু আৰ্থৰ দৰে সংবাদ গোষ্ঠীয়ে ইতিমধ্যে পৃষ্ঠা বাই পৃষ্ঠা ৰাজহুৱা কৰিছে এই কথাবিলাক। ইতিমধ্যে কাৰাবান আলোচনী এটা দীঘলীয়া 1500 পৃষ্ঠাৰ প্ৰতিবেদন ৰাজহুৱা কৰিছে। তাৰপিছত এইটো ক'ব নোৱাৰে যে এইটো মহামাৰী নহয়, মহামাৰী হয়। আৰু সেইটোত ভুগিছে সমাজৰ আটাইতকৈ শোষিত মানুহখিনি, আটাইতকৈ তলৰ যিখিনি মানুহ, যিখিনিক আমি শ্ৰমিক বুলি কওঁ, যিখিনিয়ে দিনটো শ্ৰম কৰি তাৰ বিনিময়ত পাৰিশ্ৰমিক পায়। মেনেজাৰৰ কথা কোৱা নাই, কোনো আমি কোম্পানী ছেক্ৰেটাৰীৰ কথা কোৱা নাই, যিখিনি শ্ৰম কৰে দিনটো, সেইখিনি চিলিকোচিছত ভুগিছে। আৰু সেই অৱস্থাটো অসমত যে এই ডেভেলপমেণ্ট হ'লে, এই উন্নয়ন হ'লে, এই ডাবল ইঞ্জিনৰ চৰকাৰৰ উন্নয়ন হ'লে, বা এই উদ্যোগীকৰণ, বাণিজ্যিকৰণ বা এডভান্টেজ অসমৰ দৰে ধুনীয়া শব্দবিলাক হ'লে কিন্তু হোৱাটো নিশ্চিত। গতিকে ৰাইজে কথাখিনি চিন্তা কৰি চাওক। আজি আমি কথাখিনি ৰাজহুৱা কৰিলোঁ। ধন্যবাদ।